কমলপুৰ নামৰ এখন গাঁৱতে সাবিত্ৰী নামৰ এগৰাকী মহিলা আছিল। সাবিত্ৰী বৰ বেয়া স্বভাৱৰ মহিলা আছিল। তাইৰ প্ৰত্যেক দিনাই কোনোবা নহয় কোনোবা মানুহৰ লগত কাজিয়া হৈছিলেই। এদিন গাঁৱৰ মানুহবোৰে মিলি কথা পাতিলে, এইবাৰ গাঁৱত মিটিং হ'লে মিটিঙত সাবিত্ৰীৰ বিষয়ে আলোচনা কৰিব। তহঁতে মোক ভালদৰে কথাবোৰ কচোন, তহঁতে সাবিত্ৰীৰ পৰা কি অশান্তি পাৱনো? অশান্তি? এই সাবিত্ৰীজনীৰ পৰা অশান্তিয়েই অশান্তি। তাই সদায় মানুহৰ লগত কাজিয়া কৰি থাকে আৰু কোনোবা মানুহৰ জীৱ-জন্তু যদি তাইৰ ঘৰৰ আশে-পাশে যায় তেতিয়াহ'লে তাই সেই জীৱ-জন্তুবোৰক মাৰি মাৰি খেদি পঠিয়ায়। জীৱ-জন্তু বুলিয়েই নহয়, তাই সৰু ল'ৰা-ছোৱালীবোৰকো দেখিব নোৱাৰে, সিহঁতকো তাই গালি পাৰি থাকে। যোৱাকালি মোৰ ছোৱালীজনীয়ে তাইৰ ঘৰৰ ফুলনিৰ পৰা এপাহ ফুল ছিঙিলে। ফুলপাহ ছিঙাৰ কাৰণে তাই মোৰ ছোৱালীজনীক মাৰি মাৰি খেদি পঠিয়ালে। হয়, ময়ো দেখিছিলোঁ এইজনীয়ে কেনেকৈ ছোৱালীজনীক মাৰিছিল। তাই যে কিমান কান্দিছিল নহয়। এই সাবিত্ৰীজনীয়ে কোনো মানুহকে দেখিব নোৱাৰে। এইজনীনো আমাৰ গাঁৱত থাকি কি কৰিব? আমি এইটোৱেই বিচাৰোঁ, এইজনীক আমাৰ গাঁৱৰ পৰা উলিয়াই দিয়ক। আই, তহঁতে আকৌ এইটো কি কথা কলি? মই আকৌ এই গাঁওখনৰ পৰা কিয় ওলাই যাম? ইমান বছৰৰ পৰা মই এই গাঁওখনতেই আছো। এইটো কথা তই মানুহবোৰৰ লগত কাজিয়া কৰাৰ আগতেই ভাবিব লাগিছিল। এতিয়া আৰু আমি একো কৰিব নোৱাৰো। তই এই গাঁওখনৰ পৰা ওলাই যাবই লাগিব। গাঁওবুঢ়াজনৰ সিদ্ধান্তটো শুনি সাবিত্ৰীৰ বহুত খং উঠিল আৰু খঙত তাই তাৰ পৰা গুচি আহিলে। সাবিত্ৰীয়ে লগত এটাও বয়-বস্তু নোলোৱাকৈ গাঁৱৰ পৰা ওলাই গুচি আহিলে। এই গাঁওখনৰ মানুহবোৰক মই সুখেৰে থাকিবলৈ নিদিওঁ। ইহঁতে মোক বহুত অপমান কৰিলে। এই গাঁওখনৰ পৰা ওলাই আহিলোৱেই যেতিয়া, মইনো এতিয়া জীয়াই থাকি কি কৰিম? মই কিন্তু মৰাৰ পাছতো মই ইহঁতক শান্তিত থাকিবলৈ নিদিওঁ। তাৰ পাছত সাবিত্ৰী গাঁৱৰ পানী টেংকিটোৰ ওচৰলৈ গ'ল আৰু সেই টেংকিটোৰ পৰাই গাঁৱৰ প্ৰত্যেক মানুহৰ ঘৰলৈ পানী যায়। সাবিত্ৰীয়ে একো ভাবি চিন্তি নাচালে আৰু সেই টেংকিটোলৈ জাপ মাৰি দিলে। টেংকিটোত বহুত পানী আছিল, সেইবাবে পানীত ডুবি সাবিত্ৰীৰ মৃত্যু হ'ল। মৰাৰ পাছত সাবিত্ৰী এজনী ভয়ানক চুৰেল হৈ গ'ল। তহঁতে মোক অপমান কৰি গাঁৱৰ পৰা উলিয়াই দিছিলি নহয়, এতিয়া চাই থাক মই তহঁতৰ কি অৱস্থা কৰোঁ। মই তহঁতক শান্তিত থাকিবলৈ নিদিওঁ। বৰ আহিছিলে একেবাৰে মোক অপমান কৰি গাঁৱৰ পৰা উলিয়াই দিবলৈ। এতিয়া চাই থাক তহঁতৰ কি অৱস্থা হয়। পিছদিনাৰ পৰাই এই গাঁওখনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল, কাৰণ কোনো মানুহৰ ঘৰলৈ পানী যোৱা নাছিল আৰু মানুহবোৰ দৌৰি দৌৰি গাঁওবুঢ়াজনৰ ওচৰলৈ গৈছিল। গাঁওবুঢ়া দাইটি, ৰাতিপুৱাৰে পৰা গাঁওখনৰ কোনো মানুহৰ ঘৰলৈকে পানী অহা নাই। পানীৰ কাৰণে মানুহবোৰৰ বহুত দিগদাৰ হৈছে আৰু সৰু ল'ৰা-ছোৱালীবোৰৰো বহুত পানী পিয়াহ লাগি আছে। পানী নাহিলে মানুহবোৰৰ কি গতি হ'ব বাৰু? এনেকুৱা কেনেকৈ হ'ব পাৰে? নিশ্চয় পানীৰ টেংকিটোত কিবা এটা গণ্ডগোল হৈছে। ব'লচোন ব'ল, আমি গৈ চাওঁগৈ। তাৰ পাছত গাঁৱৰ কেইজনমান মানুহ পানীৰ টেংকিটোৰ ওচৰলৈ গ'ল আৰু এজন মানুহে গৈ পানীৰ টেংকিটোৰ ঢাকনখন খুলিলে। ঢাকনখন খোলাৰ লগে লগে মানুহজনে চিঞৰ মাৰি দিলে আৰু লগে লগেই চিঞৰি চিঞৰি তললৈ নামি গুচি আহিলে। আৰে কি হ'ল তোৰ? তইনো পানীৰ টেংকিটোত এনেকুৱা কি দেখিলি এনেকৈ যে চিঞৰি চিঞৰি নামি আহিছ? গাঁওবুঢ়া দাইটি, পানীৰ টেংকিটোত মই যিটো বস্তু দেখিলোঁ সেই বস্তুটো দেখি মই নিচিঞৰাকৈ কেনেকৈ থাকিব পাৰোঁ? পানীৰ টেংকিটোত সাবিত্ৰীৰ মৃতদেহটো আছে আৰু তাৰ কাষতেই এজনী ভয়ানক চুৰেল আছে। সেই চুৰেলজনী ইমান ভয়ানক, সেই চুৰেলজনীৰ চেহেৰাটো মই এতিয়াও পাহৰিব পৰা নাই। এইবোৰ তই কি কথা কৈ আছ? কেনেবাকৈ তই ৰাতিপুৱাই নিচা কৰি অহা নাইতো? গাঁওবুঢ়া দাইটি, মই সঁচাকৈ কৈছোঁ, মিছা কথা কোৱা নাই। মোৰ কথা যদি আপোনাৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে যাওক ওপৰলৈ গৈ আপুনি এবাৰ নিজেই চাই আহকগৈ। তাৰ পাছত গাঁওবুঢ়াজন ভয়ে ভয়ে ওপৰলৈ গ'ল আৰু পানীৰ টেংকিটোৰ ঢাকনখন খুলিলে আৰু দেখিলে সঁচাকৈয়ে পানীখিনিত সাবিত্ৰী চুৰেল আছিল। আৰে বাহ গাঁওবুঢ়া, তোৰ দেখোন বহুত সাহস। তই দেখোন অকলেই আহি গলি মোক লগ কৰিবলৈ। আহ মোৰ ওচৰলৈ আহ। আহিলিয়েই যেতিয়া মোৰ ওচৰতে অকণমান বহি যাহি। গাঁওবুঢ়াজনে একো ক'বলৈয়ে নাপালে। চুৰেলজনীয়ে গাঁওবুঢ়াজনক টানি ভিতৰলৈ লৈ গ'ল আৰু মাৰি পেলালে। সেইবোৰ দেখি গাঁৱৰ মানুহবোৰে বহুত ভয় খালে আৰু তাৰ পৰা পলাবলৈ ধৰিলে।
গাঁৱৰ বাকীবোৰ মানুহে যেতিয়া সেই কথাবোৰ গম পালে তেতিয়া তেওঁলোকে বহুত ভয় খালে। এই সাবিত্ৰীজনীৰ পৰা উপায় নোহোৱা হৈছে আৰু জীয়াই থাকোঁতেতো আমাক শান্তিত থাকিবলৈ নিদিলেই, এতিয়া মৰাৰ পাছতো আমাক অশান্তি কৰি আছেহি। আমি সোনকালে কিবা নহয় কিবা এটা কৰিব লাগিব, কাৰণ পানী নোহোৱাকৈ আমি কিমান দিন থাকিম? পানী নহ'লে দেখোন আমি মৰিয়েই থাকিম। আমি যদি সাবিত্ৰীৰ মৃতদেহটো পানী টেংকিটোৰ পৰা উলিয়াই আনি জ্বলাই দিওঁ তেতিয়াহ'লে তাই মুক্তি পাব, কাৰণ তাইৰ মৃতদেহটো যে অন্তিম সৎকাৰ কৰা নাই সেইবাবে তাই মুক্তি পোৱা নাই। কিন্তু কথা হৈছে এইটো, আমিনো পানী টেংকিটোৰ পৰা তাইৰ মৃতদেহটো কেনেকৈ উলিয়াই আনিম? এইটোতো ইমান সহজ কাম নহয়। মানুহবোৰে কথাটো ভাবিবলৈ ধৰিলে। তেতিয়াই এগৰাকী মহিলায়ে ক'লে, মোৰ ওচৰত এটা উপায় আছে, কিন্তু বিপদো হ'ব পাৰে। আমি জানো এতিয়া বিপদত পৰি থকা নাই? বাৰু সেইবোৰ বাদ দিয়া, তোমাৰ ওচৰত কি উপায় আছে সোনকালে কোৱা। মই সাবিত্ৰী ঘৰৰ কাষতেই আছিলোঁ আৰু তাইক মই লক্ষ্য কৰিছিলোঁ। তাই প্ৰায়ে এখন চিনেমা চাই থাকে আৰু সেই চিনেমাখনৰ হিৰোটো তাই বহুত ভাল পায়। সম্ভৱ সেই হিৰোটোক তাইৰ লগ কৰিবলৈ বহুত মন আছিল। তেতিয়াহ'লে আমি এটা কাম কৰিম, আমি টেংকিটোৰ ওচৰলৈ যাম আৰু এই কথাটো বিয়পাই দিম সেই হিৰোজন গাঁৱলৈ আহিছে বুলি। তেতিয়া সেই কথাটো শুনি চোৰেলজনী টেংকিটোৰ পৰা বাহিৰলৈ ওলাই আহিব আৰু চোৰেলজনী অহাৰ পাছতেই আমি তাইৰ মৃতদেহটো উলিয়াই আনি জ্বলাই দিম। আৰে বাহ, সঁচাকৈয়ে দেই, এইটো কিন্তু বৰ ভাল বুদ্ধি। একো ভাল বুদ্ধি নহয়। কেনেবাকৈ যদি 1 ছেকেণ্ডৰো ইফাল সিফাল হয় তেতিয়াহ'লে সাবিত্ৰী চোৰেলে আমাক ওপৰলৈ পঠিয়াই দিব। তাতকৈ মই কৈছোঁ আমি এই গাঁওখন এৰি থৈ গুচি যাওঁ আৰু বেলেগ ক'ৰবাতেই থাকোঁগৈ, কাৰণ মোৰ হ'লে মৰিবলৈ মন নাই। আপুনি এইবোৰ কি কথা কৈছে? কেনেবাকৈ আপুনি পাগল হোৱা নাইতো? আমি সৰুৰে পৰাই এইখন গাঁৱতেই ডাঙৰ দীঘল হ'লোঁ আৰু এইখন গাঁৱতেই বিয়া হ'লোঁ আৰু এতিয়া আমি আমাৰ ল'ৰা ছোৱালীকো ডাঙৰ দীঘল কৰি আছোঁ। নাই, মই হ'লে এইখন গাঁও এৰি থৈ কলৈকো নাযাওঁ। আপোনালোকে যদি মোক সহায় কৰিবলৈ মন আছে কৰিব, নহ'লে এই সকলোবোৰ মই অকলেই কৰিম। মহিলাগৰাকীৰ কথা শুনি তাত থকা মানুহবোৰ মনে মনে থাকিলে আৰু তেতিয়াই আকৌ মহিলাগৰাকীয়ে ক'লে, আমাৰ ওচৰত আৰু অন্য উপায় একোৱেই নাই, এইটোৱে এটা একমাত্ৰ উপায় আছে। আপোনালোকে কথাটো ভালদৰে ভাবি চাওক। মানুহবোৰে সেই কামটো কৰিবলৈ মান্তি হ'ল আৰু পিছদিনাই সৰু সৰু ল'ৰা ছোৱালীবোৰক সেই টেংকিটোৰ ওচৰলৈ পঠিয়ালে আৰু সিহঁত কাষতে ৰৈ থাকিলে আৰু ল'ৰা ছোৱালীবোৰে জোৰ জোৰকৈ কথা পাতি আছিল আৰু সেই কথাবোৰ পানীৰ টেংকিটোত থকা চোৰেলজনীয়ে শুনি আছিল। আৰে বাহ, এইজন দেখোন মোৰ পচন্দৰ হিৰোজন। তাৰমানে তেওঁ আমাৰ গাঁৱলৈ আহিব। মোৰ যে বিশ্বাসেই হোৱা নাই তেওঁ যে আমাৰ গাঁৱলৈ আহিব। মই এই সুবিধাটো হেৰুৱাব নোৱাৰোঁ। মই তেওঁক চাবলৈ যামেই। তাৰ পাছত ল'ৰা ছোৱালীকেইটা গুচি গ'ল। ল'ৰা ছোৱালীকেইটা যোৱাৰ পাছতেই চোৰেলজনী টেংকিটোৰ পৰা বাহিৰলৈ ওলাই আহিল। মই ইহঁতৰ পাছে পাছে যাওঁ, তেতিয়াহে গম পাম তেওঁ ক'লৈ আহিছে। আৰে বাহ, কি যে মজা লাগিব আজি। তাৰ পাছত চোৰেলজনী ল'ৰা ছোৱালীকেইটাৰ পাছে পাছে গ'ল আৰু সেইবোৰ দেখি মানুহবোৰে দেৰি নকৰাকৈয়ে টেংকিটোৰ ওচৰলৈ গ'ল আৰু দুজন মানুহ টেংকিটোৰ ভিতৰলৈ সোমাই গ'ল আৰু সাবিত্ৰীৰ মৃতদেহটো আৰু গাঁওবুঢ়াজনৰ মৃতদেহটো উলিয়াই আনিলে আৰু তেওঁলোকে দেৰি নকৰাকৈয়ে সিহঁতৰ মৃতদেহকেইটা অন্তিম সৎকাৰৰ কাৰণে পঠিয়াই দিলে। তেতিয়াই তালৈ চোৰেলজনী আহিল আৰু চোৰেলজনীয়ে দেখিলে টেংকিটোৰ ওচৰত গাঁৱৰ বহুত মানুহ ৰৈ আছে আৰু মানুহবোৰে চোৰেলজনীক দেখি বহুত ভয় খালে। ঐ, তহঁতে ইয়াত কি কৰি আছ? তাৰমানে সেই কথাটো তহঁতে মিছাকৈ কৈছিলি, সেইবাবে গাঁৱত মই কাকো দেখা নাপালোঁ। হয়, তুমি কথাটো ঠিকেই ভাবিছা। মই তোমাৰ ওচৰ চুবুৰীয়া আছিলোঁ, সেইবাবে মই তোমাৰ সকলোবোৰ কথা ভালদৰেই জানিছিলোঁ। চোৰেলজনীয়ে মানুহবোৰক মাৰিবলৈ আগবাঢ়ি গৈছিলেই, কিন্তু তেতিয়াই তাইৰ শৰীৰটো জ্বলিবলৈ ধৰিলে। আৰে কি হৈছে মোৰ? তহঁতে এয়া মোক কি কৰিলি মোক? মই কেনেকৈ জ্বলিছো মই? দুষ্ট মহিলা, তই কেতিয়াও ভাল হ'বই নোৱাৰিলি। তোৰ মৃতদেহটো অন্তিম সৎকাৰৰ কাৰণে পঠিয়াই দিছো, সেইবাবে তোৰ শৰীৰটো জ্বলিছে। তই এতিয়া কথাটো গম পালি? তেনেকৈয়ে কিছু সময়ৰ পাছতেই সাবিত্ৰী চোৰেল জ্বলি ভস্ম হৈ গ'ল।